গৌৰীপুৰৰ বটেৰ তলত ৰাইজৰ দলৰ গণসমাৱেশ আৰু যোগদান কাৰ্যসূচী 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে মাজত মাত্ৰ 2-3 মাহমান বাকী থকাৰ সময়তে প্ৰতিটো ৰাজনৈতিক দলে নিজৰ দলীয় প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। ঠিক তেনে সময়তে অখিল গগৈ ৰাইজৰ দলেও আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত আলমগঞ্জ বটেৰ তলত অনুষ্ঠিত হয় ৰাইজৰ দলৰ গণসমাৱেশ আৰু যোগদান কাৰ্যসূচী। উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাইজৰ দলৰ কেন্দ্ৰীয় সভাপতি তথা ৰাইজৰ দলৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈ। গণসমাৱেশখনত অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে ব্যক্তিগত আক্ৰমণ কৰাও পৰিলক্ষিত হয়। আনকি আজমলৰ AUDF দলো সমালোচনা কৰা পৰিলক্ষিত হয়। বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আজমলৰ লগতে আজমলৰ AUDF দলৰ বিৰুদ্ধে কি ক'লে বিধায়ক অখিল গগৈয়ে সেয়া আমি D-Live 365ৰ সমূহ দৰ্শকক শুনাই লৈছো। নিউজ ডেস্ক ৰিপৰ্ট D-Live 365। এই মাহৰ ভিতৰতে আমাৰ বিৰোধী ঐক্য মঞ্চৰ আসন ভাগ বিতৰণ সমাপ্ত হ'ব আৰু এই মাহৰ ভিতৰতে যদি আসন ভাগ বিতৰণ আমাৰ সমাপ্ত হৈ যায় তেতিয়াহ'লে যাতে আমি আমাৰ নিজৰ সমষ্টিবিলাকত যাতে ভালকৈ নিৰ্বাচনৰ প্ৰস্তুতি চলাব পাৰোঁ, নিৰ্বাচনী কাম কাজ আগুৱাই লৈ যাব পাৰোঁ, সেইকাৰণে আমি এই মাহৰ ভিতৰত বিৰোধীৰ আসন ভাগ বিতৰাৰ আগতেই তাৰ আগত একলানি সভা আয়োজন কৰি আহিছোঁ নিজৰ সমষ্টিবিলাকত যিবিলাকত আমি আসন বিচাৰিছোঁ বিৰোধী দল। ডেফিনেটলি গৌৰীপুৰ বিধানসভা সমষ্টিটোত আচলতে যোৱা 10 বছৰ ধৰি AIDFৰ বিধায়ক আছে আৰু AIDFৰ বিধায়ক থাকি গৌৰীপুৰ সমষ্টিটোক ক'বলৈ গ'লে একেবাৰে অৱহেলিত কৰি পেলালে। ইয়াতে একেবাৰে উন্নয়নৰ বিষয়বিলাক তল পৰিলে আৰু তেওঁলোকে অকল হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকিলে। তো AIDFে আৰু বিজেপিয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকিলে। সেইকাৰণে এইবাৰ আমি গৌৰীপুৰ বিধানসভা সমষ্টিত ডেফিনেটলি ৰাইজৰ দলৰ তৰফৰ পৰা খেলিবৰ কাৰণে আমি কংগ্ৰেছ দলৰ ওচৰত বা বিৰোধী ঐক্য মঞ্চৰ ওচৰত আমি এই সমষ্টিটো বিচাৰি সেইকাৰণে আজি আমাৰ দলৰ প্ৰথম প্ৰাথমিক প্ৰস্তুতি হিচাপত বহুদিন ধৰিতো মই গৌৰীপুৰ সমষ্টিত লাগি আছোঁ, কিন্তু এই অঞ্চলটোত অহা নাছিলোঁ। এই অঞ্চলটোত প্ৰাথমিক প্ৰস্তুতি হিচাপে আজি এই সমাৱেশখন আয়োজন কৰা হৈছে আৰু যদিহে বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা গৌৰীপুৰ সমষ্টিটো পাওঁ, অচিৰে এই সমষ্টিত আমি যাতে বিশাল গণসমাৱেশ আয়োজন কৰিব পাৰোঁ তাৰ কাৰণে মই প্ৰস্তুতি চাবৰ কাৰণে আজি ইয়ালৈ আহিলোঁ। নামনি অসমৰ মই ধুবুৰী জিলাটো আমি ধুবুৰী জিলা, তাৰপাছত আপোনাৰ গোৱালপাৰা জিলা, তাৰপাছত আপোনাৰ বৰপেটা জিলা, এই জিলাকেইখনত প্ৰত্যেকখন জিলাতে আমি কেইবাটাও সমষ্টি দাবী উত্থাপন কৰিছোঁ। কিছু আলোচনা বিলোচনাও কংগ্ৰেছ দলৰ লগত হৈ আছে আৰু বিৰোধী ঐক্য মঞ্চত AIDF বা আজমলক প্ৰৱেশ একদম 100% নিষিদ্ধ আৰু যদি কেনেবাকৈ আজমল আহে তেতিয়াহ'লেতো আমি ৰাইজৰ দল নাই। তেওঁলোকেও ইতিমধ্যে স্পষ্ট কৰি দিছে যে যিকোনো পৰিস্থিতিতে হ'লেও মুছলমান সাম্প্ৰদায়িক দল আজমল আৰু হিন্দু সাম্প্ৰদায়িক দল বিজেপি এই দুটাৰ লগত কেতিয়াও আপোচ আমাৰ নহয়। আমাৰ কনফাৰ্ম কথা যে বিজেপি আৰু AIDFক আমি অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব খোজোঁ। আমি অতি কনফাৰ্ম কথা ক'ব খোজোঁ যে হিমন্ত বিশ্ব শৰ্মা আৰু আজমলক আমি ৰাজনৈতিকভাৱে ব্ৰহ্মপুত্ৰত দলিয়াই দিব খোজোঁ, যাতে আমি সুখে শান্তিৰে অসমীয়া মানুহবিলাকে হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ শিখ সকলোৱে মিলি যাতে একেলগতে অসমখনত বসবাস কৰিব পাৰোঁ। সকলো জনজাতি সকলো জাতি সকলো জনগোষ্ঠীৰ মানুহে যাতে ঐক্যবদ্ধভাৱে আমি জীয়াই থাকিব পাৰোঁ। সেইকাৰণে আজমল এটা বিষবাস্প অসমৰ কাৰণে আৰু ঠিক তেনেকৈ হিমন্ত বিশ্ব শৰ্মা অসমৰ কাৰণে এটা বিষবাস্প। এই দুইটা বিষৰ পুলিক, এই দুইটা বিহুগুটিক আমি অসমৰ সমাজ জীৱনৰ পৰা আমি উভালি পেলাবই লাগিব আৰু সেইকাৰণে মই আপোনালোকক অতি কনফাৰ্ম কৰি কৈ দিছোঁ যে ভৱিষ্যতে আপোনালোকেও আমাক নোট দিব যে আজমল আমাৰ এলায়েন্সত আহিব নেকি, আহিব নোৱাৰে। আৰু কংগ্ৰেছ দলেও ইতিমধ্যে স্পষ্ট কৰি দিছে যে আজমল বা AIDF আমাৰ হেৰিয়াত আহিব নোৱাৰে। হিন্দু সাম্প্ৰদায়িক দল মৌলবাদী দল বিজেপিক আমি অসমৰ পৰা বিদায় দিব খোজোঁ আৰু মুছলিম সাম্প্ৰদায়িক দল মৌলবাদী দল আমি AIDFকো অসমৰ পৰা বিদায় দিব। মোৰ অতি স্পষ্ট কথা যে আমাৰ শিৱসাগৰক যেনেকৈ আমি ধুবুৰী বনাবলৈ নিদিওঁ
ঠিক তেনেকৈ ধুবুৰীকো কোনেও শিৱসাগৰ বনাবলৈ নিদিয়ে। চবেই নিজৰ নিজৰ বৈশিষ্ট্য লৈ নিজে নিজে জীয়াই থাকিব। আমাৰ শিৱসাগৰ হ'ল আহোম ৰাজত্বৰ প্ৰাণকেন্দ্ৰ, আহোমৰ আটাইতকৈ ডাঙৰ ৰাজধানী, য'ত ৰংঘৰ আছে, য'ত তলাতল ঘৰ আছে, য'ত শিৱদৌল আছে। সেই আহোমৰ বীৰত্বপূৰ্ণ ৰাজধানী হ'ল আমাৰ শিৱসাগৰ। সেই শিৱসাগৰক আমি কেতিয়াও ধুবুৰী বনাবলৈ নিদিওঁ। আৰু ধুবুৰীৰ তাৰ নিজস্ব ইতিহাস আছে। ধুবুৰীত আপোনালোকে নেতাই ধুবুনী ঘাট আছে, আমি সকলোৱে জানো। ধুবুৰীত একদম অসমৰ সবাতোকৈ পুৰণি মছজিদটো আছে। কি মছজিদ বুলি কয় এইটো আপোনাৰ? পাণবাৰী মছজিদ আছে। ধুবুৰীত আমাৰ শিখসকলৰ অতি পুৰণি আপোনালোকে সকলোৱে দেখিছে ধৰ্মীয় স্থান আছে। ধুবুৰীত ইয়াতে নিজৰ সত্ৰ আছে, নহয় জানো? তো গতিকে ধুবুৰীও নিজস্ব আপোনাৰ ইতিহাস আৰু ঐতিহ্যৰে সমৃদ্ধ এটা নিজৰ ঠাই, আৰু শিৱসাগৰৰ নিজস্ব ঐতিহ্যৰে সমৃদ্ধ এটা নিজৰ ঠাই। শিৱসাগৰক আমি শিৱসাগৰ কৰি ৰাখিব খোজোঁ, আৰু ধুবুৰীক আমি সকলোৱে ধুবুৰী কৰি ৰাখিব খোজোঁ। হয়নে নহয় কওক? এইটো হ'ল মানে যিটো ডাইভাৰ্চিটি বুলি কয়, আপোনাৰ ডাইভাৰ্চিটি, আপোনাৰ বৈচিত্ৰ বুলি কয়। বৈচিত্ৰ, এটা জাতিক আন এটা জাতি কৰিম বুলি ক'লে কোনেও মানি ল'ব নোৱাৰে। এটা ঠাইক আন এটা ঠাই কৰিম বুলি ক'লে কোনেও মানি ল'ব নোৱাৰে। গতিকে মই ভাবোঁ যে ৰেজাউল কৰিম চৰকাৰে ভুলকৈ হওক শুদ্ধকৈ হওক, মানে মুখেৰে কওঁ বুলি কৈয়ে হওক বা নোকোৱাকৈ হওক, তেওঁ কালি যি বক্তব্য দাঙি ধৰিছে সেই বক্তব্য ভুল। আৰু মই ভাবোঁ যে ৰেজাউল কৰিম চৰকাৰে এই বক্তব্য উঠাই লোৱা দৰকাৰ, আৰু অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচৰা দৰকাৰ যে এনেকুৱা কথা ভৱিষ্যতে নকয়। হিমন্ত বিশ্ব শৰ্মাই বিচাৰি আছে যে এনেকুৱা ধৰণৰ, আগতে এনেকুৱা ধৰণৰ কথাবিলাক মানে আজমলে কৈ থাকে যে, আজমলে কি বুলি কয়, ইনশাআল্লাহ এনেকৈ কয়নে নাই, যে এইবাৰ আপোনাৰ লুঙি আৰু টুপিৰ চৰকাৰ, মানে অসমত লুঙি আৰু টুপিৰ চৰকাৰ বনাম, এনেকুৱাবিলাক কথা কয়নে নহয়? স্পষ্টভাৱে কওঁ, যিটো কথাই অসমৰ মানুহক আঘাত দিয়ে, যিটো কথাই অসমৰ মানুহে বেয়া পায়, তেনেকুৱা ধৰণৰ কথা কোনো ৰাজনীতি কৰা মানুহে কোৱা উচিত নহয়। সেইকাৰণে ৰেজাউল কৰিম চৰকাৰক মই এই কথা উঠাই ল'বৰ কাৰণে আহ্বান জনাইছোঁ, আৰু তাৰ কাৰণে ক্ষমা বিচাৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু কংগ্ৰেছ দলকো মই আহ্বান জনাইছোঁ যাতে এনেকুৱা ধৰণৰ বক্তব্য তেওঁলোকৰ মঞ্চত প্ৰকাশ কৰিবলৈ অনুমতি